মই কিয় কৈছোঁ আপোনাৰ এতিয়া যেনেকৈ অজস্ৰ ফেন ফলোৱাৰ আছে আপোনাৰ ফেন ক্লাব আছে তেনেকৈ অসমত বেলেগৰ ফেন ক্লাব নাই অকল পাপনৰ আছে আপোনাৰ যেনেকৈ গুণমুগ্ধৰ বেলেগ এটা ৰুল আছে পাপনৰো একাংশই বেলেগ এটা ভূমিকা পালন কৰি আছে সেইফালৰ পৰা মই কৈছোঁ বহু মানুহে ভবাটো ভুল হ'ব নোৱাৰে আপুনি কৈছে নহয় কিন্তু বহুত মানুহে ভাবি লয় যে আপোনাৰ প্ৰতিদ্বন্দ্বী পাপন সেইটো এনেই ভাবে আৰু তাৰ ছিংগিং ষ্টাইল একেবাৰে বেলেগ মোৰ ছিংগিং ষ্টাইল একেবাৰে বেলেগ যদি আমি দুইটা একে ধৰণৰ ছিংগিং ষ্টাইল হ'লহেঁতেন তেতিয়া কিবা এটা চিন্তা আহিব অহাৰ যুক্তি এটা থাকিলেহেঁতেন কিন্তু সি যে সি একদম বেলেগ জনৰ ছিংগাৰ তাৰ গানবোৰো বেলেগ এতিয়া আপোনাৰ পিছৰ চামত পাপনৰ পৰা ধৰি একেবাৰে মই নীল আকাশলৈকে যদি কওঁ যিমানখিনি গীত গাই আছে আপুনি খুব সম্ভাৱনা দেখা খুব নতুন নাহিদো হ'ব পাৰে তাত খুব সম্ভাৱনা দেখা আপোনাৰ চকুত কোন হ'ব পাৰে নাহিদ বহুত সৰু নাহিদ কথা মই এতিয়া নকওঁ তাইৰ মেচিউৰ্ডে হোৱা নাই তাই ভইচ এতিয়াও তাইক মই ৰিচেণ্টলি চিনেমাখনত গাইছোঁ আৰু তাই কিবা বছৰ লাগিব ফুল মেচিউৰ ভইচ এতিয়া পপুলাৰ বুলি ক'বলৈ গ'লে কোন পপুলাৰ বাবু ভাল গায় দীক্ষিয়ে যথেষ্ট ভাল গায় ৰিচেণ্টলি মই নীলাকাশৰ তাক মই লগ পালোঁ সি মোৰ লগত ফুটবলো খেলে মোৰ টিমত তাৰ গোৱাৰ ষ্টাইলটো মই ভাল পাইছোঁ আৰু কিছুমান নতুন ল'ৰা আছে সিদ্ধাৰ্থ বুলি ল'ৰা এটা আছে ভাল গায় সিদ্ধাৰ্থ হাজৰিকা বম্বেতে থাকে সি আৰু সম্ভাৱনা মই আছে যথেষ্ট ছিংগাৰ আছে খালি এতিয়াৰ এটা কথা প্ৰব্লেম এটা হৈছে যিবোৰ নতুন মডাৰ্ণ ছং কৰিছে চব একে টাইপ হৈছে এটা ট্ৰেণ্ডে ফ'ল' কৰি আছে চবে একে ধৰণৰ ভিডিঅ' বনায় একে ধৰণৰ মিউজিক একে ধৰণৰ কথা সুৰ সেইটো হ'ব নালাগে এতিয়া মই কি কৰিছিলোঁ মই যেতিয়া প্ৰথম ওলাইছিলোঁ অনামিকা এটা বস্তু মানে মন কৰিবলগীয়া যে অনামিকাৰ পিছত মই যিখিনি এলবাম কৰিছোঁ প্ৰত্যেকটো এলবাম বেলেগ বেলেগ কনচেপ্ট বেলেগ বেলেগ ষ্টাইল কৰি মই বেলেগ বেলেগ এক্সপেৰিমেণ্ট কৰিছোঁ তাত মায়া বেলেগ আশা বেলেগ ৰং বেলেগ শব্দ একেবাৰে বেলেগ যন্ত্ৰ কৰিছোঁ যন্ত্ৰ একদম বেলেগ একদম লাষ্ট এলবাম ৰক কৰিছোঁ এইটো ফুল ৰক ষ্টাইলত কৰিছোঁ চ' সেই ভেৰিয়েশ্যনবিলাক থাকিব লাগিব তেতিয়া সেই ছিংগাৰজনৰ গোটেই আচল কোৱালিটিটো তেতিয়া ওলায় যদি এটা টাইপত থাকি যায় কিন্তু বেছিদিন থাকিব নোৱাৰে